28 ফেব্ৰুৱাৰীৰ পৰা চলি থকা এখন যুদ্ধ আৰু এই যুদ্ধখনে মহাযুদ্ধৰ ঘোষণা কৰিছিল সমগ্ৰ মধ্যপ্ৰাচ্যত। এই যুদ্ধখনে প্ৰভাৱিত কৰিছিল সমগ্ৰ বিশ্বক। খাৰুৱা তেলৰ বজাৰত আকাশলংঘী মূল্য বৃদ্ধিয়ে যেন সমগ্ৰ বিশ্বৰ অৰ্থনীতিয়ে বিপৰ্যস্ত কৰি তোলাৰ উপক্ৰম কৰিছিল এই যুদ্ধখনে। আৰু সেয়া হ'ল পশ্চিম এছিয়াৰ উত্তেজনাপূৰ্ণ এখন যুদ্ধ, ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ। কিন্তু এই যুদ্ধখন এতিয়া সমাপ্তিৰ পথত আগবাঢ়িছে নেকি? হঠাৎ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্থগিত ৰাখিলে প্ৰজেক্ট ফ্ৰীডম। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছো যুদ্ধৰ শেহতীয়া কিছু গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ এই কাৰণেই যে 28 ফেব্ৰুৱাৰীৰ পৰা চলি থকা এখন যুদ্ধ, 28 ফেব্ৰুৱাৰীত এক বৃহৎ আক্ৰমণেৰে এখন অভূতপূৰ্ব যুদ্ধৰ সূচনা কৰিছিল ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া বাহিনীয়ে ইৰাণত প্ৰথমটো আক্ৰমণতে হত্যা কৰিছিল ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইক। আয়াতুল্লাহ আলী খামেনেইৰ হত্যাৰ পিছত ইৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতা, কেইবাগৰাকীও মন্ত্ৰী, কেইবাগৰাকীও IRGCৰ শীৰ্ষ বিষয়াক হত্যা কৰিছে। আৰু এই সময়ছোৱাত হৰমুজ প্ৰণালীক লৈ যি সামৰিক উত্তেজনা বৃদ্ধি পাইছিল, সেই সামৰিক উত্তেজনাৰ পৰিপ্ৰেক্ষিততে হঠাৎ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰিছিল প্ৰজেক্ট ফ্ৰীডমৰ কথা। এই প্ৰজেক্ট ফ্ৰীডমৰ জৰিয়তে হৰমুজ প্ৰণালীত বিশেষ এস্কৰ্টৰ জৰিয়তে আবদ্ধ হৈ থকা বাণিজ্যিক জাহাজসমূহ মোকলাই নিয়াৰ বাবে প্ৰজেক্ট ফ্ৰীডম ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। কিন্তু ট্ৰাম্পৰ এই প্ৰজেক্ট ফ্ৰীডম ঘোষণাৰ 24 ঘণ্টাৰ ভিতৰতে হঠাৎ স্থগিত ৰখা হ'ল এই বিশেষ অভিযান প্ৰজেক্ট ফ্ৰীডম। পিছে এই প্ৰজেক্ট ফ্ৰীডম হঠাৎ স্থগিত কৰাৰ লগে লগে এই বিষয়টোৱে চৰ্চা লাভ কৰিছে যে কি কাৰণত ট্ৰাম্পে ল'লে এই সিদ্ধান্ত। ট্ৰাম্পে এই সিদ্ধান্তৰ জৰিয়তে যুদ্ধ সমাপ্তি ঘটোৱাৰ ইংগিত প্ৰদান কৰিব বিচাৰিছে, ইৰাণৰ সৈতে এটা ইতিবাচক আলোচনাত আগবাঢ়িব বিচাৰিছে ট্ৰাম্পে, নে ওলোটাই ইৰাণৰ বিৰুদ্ধে আন এক অভিযান, আন এক বৃহৎ সামৰিক অভিযানৰ কুচকাৱাজ চলাব বিচাৰিছে ট্ৰাম্পে। ইয়াকে লৈ নানান ধৰণৰ প্ৰশ্ন, নানান ধৰণৰ জল্পনা কল্পনা চলি থকাৰ মাজতে কিন্তু এতিয়া খবৰ আহিছে যে এই যুদ্ধখন প্ৰায় সমাপ্ত হৈছে। কিন্তু এই যুদ্ধত জয়ী কোন হ'ল, এয়া হৈছে ডাঙৰ প্ৰশ্ন। কাৰণ যুদ্ধখনত উভয় পক্ষৰে ব্যাপক ক্ষতি হৈছে। এই যুদ্ধখনত যেতিয়া 28 ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিল আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে, তাৰ পিছত কিন্তু বহি থকা নাছিল ইৰাণ। ইৰাণে সৰ্বশক্তি প্ৰয়োগ কৰি ড্ৰোন অপাৰেশ্যন আৰম্ভ কৰিছিল মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহত। আমেৰিকাৰ মৈত্ৰী দেশসমূহত থকা, মিত্ৰ দেশসমূহত থকা ঘাটিসমূহ তছনছ কৰিছিল, উচন কৰিছিল ড্ৰোন আক্ৰমণেৰে ইৰাণে। বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ এই যুদ্ধখনক লৈ, আৰু বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকাৰ মিত্ৰ ইজৰাইল। একেদৰে ইৰাণৰো সীমাহীন ক্ষয়ক্ষতি হৈছে দুখনকৈ শক্তিধৰ ৰাষ্ট্ৰৰ সামৰিক অভিযানত। কিন্তু তথাপিও সেয়াও মনা নাই ইৰাণে ইজৰাইল আমেৰিকাৰ ওচৰত। প্ৰথমলানি আলোচনা ইছলামাবাদত আলোচনা হ'ল, যুদ্ধবিৰতিৰ বাবে আলোচনা আগবাঢ়ি গ'ল। প্ৰথমলানি আলোচনা ব্যৰ্থ হোৱাৰ কথা উভয় পক্ষই উল্লেখ কৰিলে, আনহাতে দ্বিতীয়লানি আলোচনা প্ৰত্যাখ্যান কৰিলে ইৰাণে। ইৰাণে কোনো প্ৰকাৰে দ্বিতীয়লানি আলোচনাত নবহাৰ কথা সদৰি কৰিলে। যেতিয়ালৈকে আমেৰিকাৰ অৱৰোধ প্ৰত্যাহাৰ কৰা নহয় হৰমুজ প্ৰণালীৰ পৰা, তেতিয়ালৈকে ইৰাণে দ্বিতীয়লানি আলোচনাত মিলিত নহয়। ইৰাণৰ সেই আকুৰ্গো স্থিতি, আৰু তাৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কেইবাটাও ডেডলাইন, কেইবাটাও সকিয়নি, কেইবাটাও হুংকাৰ যে ইৰাণক নিষেধ কৰিবৰ বাবে আমেৰিকাক বৰ বেছি 2 সপ্তাহৰ প্ৰয়োজন হ'ব, ইৰাণক আদিম যুগলৈ লৈ যোৱা হ'ব। আমেৰিকাই সকিয়নি দিয়ে যে পাৰ্চী সভ্যতা নাইকিয়া কৰি দিব, ধূলিৰ লগত মিহলি কৰি দিব, এটা সভ্যতা নোহোৱা কৰি দিব। এনেধৰণৰ নানান হুংকাৰেৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্ৰ বিশ্বৰে যেন গৰিহণাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশ্বৰ আনহে নালাগে, নিজৰ দেশখনতে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। গতিকে এনে পৰিপ্ৰেক্ষিতত হঠাৎ প্ৰজেক্ট ফ্ৰীডম আৰম্ভ কৰাৰ কথা উল্লেখ কৰি হঠাৎ স্থগিত ৰখাৰ এই কথাই এই মুহূৰ্তত ইংগিত দিছে যে হোৱাইট হাউচৰ ফালৰ পৰা এই কথাই ধাৰণা কৰা হৈছে, এই বিশ্বাসে কৰা হৈছে যে যুদ্ধৰ এতিয়া ইতি পৰিছে বা যুদ্ধৰ সামৰণি পৰিছে। যুদ্ধত জয় পৰাজয়ৰ ছয় নিশ্চয় নোহোৱাকৈ, কোনো এটা পক্ষই জয় নোহোৱাকৈ, কোনো এটা পক্ষই পৰাজয় নোহোৱাকৈ যেন যুদ্ধ ইয়াতে সামৰণি পৰা বুলি ইতিমধ্যে হোৱাইট হাউচৰ ফালৰ পৰা এটা বিশ্বাস কৰা হৈছে।
আৰু ইৰানে আমেৰিকাৰ দ্বাৰা প্ৰস্তাৱিত দ্বিতীয় লানি আলোচনাত নবহাৰ কথা ঘোষণা কৰাৰ পিছতে ডোনাল্ড ট্ৰাম্পে এখন 1 পৃষ্ঠাৰ MOU ইতিমধ্যে সাজু কৰি তুলিছে। 1 পৃষ্ঠাৰ MOU মেমোৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং এই মেমো প্ৰস্তুত কৰিছে। 1 পৃষ্ঠাৰ মেমোখনত ট্ৰাম্পে কিছুমান কথা উল্লেখ কৰিছে। উভয় পক্ষই এই মেমোখন মানি লোৱা বুলি কোৱা হৈছে আৰু তাৰে আধাৰতে যুদ্ধ সামৰণি পৰা বুলি এক প্ৰকাৰ নিশ্চিত হৈছে। যদিহে এই খবৰ সত্য হয়, যুদ্ধ সঁচাকৈ সমাপ্ত হৈছে, তেতিয়াহ'লে আমেৰিকা আৰু ইজৰাইলৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধত বিজয় অৰ্জন নকৰাকৈ এই যুদ্ধৰ সামৰণি পৰিব, সেই কথা প্ৰায় নিশ্চিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই যুদ্ধত ইৰাণৰ ব্যাপক ক্ষয়ক্ষতি হোৱাৰ সমান্তৰালকৈ কিন্তু ইজৰাইল আৰু আমেৰিকাৰো ব্যাপক ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ আক্ৰমণকাৰী আমেৰিকা আৰু ইজৰাইলৰ প্ৰচুৰ পৰিমাণে আৰ্থিক ক্ষতি হৈছে এই যুদ্ধখনত, কিন্তু এখন দেশেও এই যুদ্ধখনত জয় লাভ কৰা নাই। যদিও বা এই প্ৰজেক্ট ফ্ৰীডম আমেৰিকাই স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু হৰমুজ প্ৰণালীত আমেৰিকাৰ অৱৰোধ অব্যাহত থাকিব বুলি এতিয়াও কোৱা হৈছে। ইতিমধ্যে হৰমুজ প্ৰণালী ইৰাণে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইৰাণে এখনো বাণিজ্যিক জাহাজ চলাচল কৰিব দিয়া নাই। যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা এই উত্তেজনাৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালীত হাজাৰৰো অধিক জাহাজ বৰ্তমান আবদ্ধ হৈ আছে, লৰচৰ কৰিবলৈ দিয়া হোৱা নাই। আনকি মিত্ৰ দেশসমূহৰ 2-এখন জাহাজে যদিহে ইৰাণৰ বিধি মানি চলিছে, ইৰাণৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিছে, ইৰাণৰ সৈতে যোগাযোগ কৰিছে ইৰাণে বান্ধি দিয়া নীতি নিয়মসমূহ, তেতিয়াহে 2-এখন জাহাজ ইৰাণে যাবলৈ দিছে। যদিও সম্পূৰ্ণৰূপে এক কথাত শ্বাটডাউন কৰি ৰাখিছে হৰমুজ প্ৰণালীত ইৰাণে। গতিকে তেনেস্থলত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আবদ্ধ হৈ থকা বাণিজ্যিক জাহাজসমূহ মোকলাবৰ বাবে বিশেষ এস্কৰ্টৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি প্ৰজেক্ট ফ্ৰীডমৰ কথা উল্লেখ কৰিছিল। গতিকে এই প্ৰজেক্ট ফ্ৰীডম স্থগিত ৰাখি এতিয়া পৰ্যায়ক্ৰমে যি 1 পৃষ্ঠাৰ মেমো প্ৰস্তুত কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে, এতিয়া সেই মেমো অনুসৰি হৰমুজ প্ৰণালী মুক্ত কৰাৰ যি ধৰণৰ কাৰ্যকলাপ আছে, যি ধৰণৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে, সমান্তৰালকৈ ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰা কাৰ্যসূচী, যাক লৈ আজি আমেৰিকা ইমান দিনে ক্ষুণ্ণ হৈ আছে ইৰাণৰ ওপৰত, পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে আজি এনেধৰণৰ আক্ৰমণ ইৰাণৰ ওপৰত চলাই আহিছে আমেৰিকাই। 2025 বৰ্ষৰ জুন মাহতো চলাইছিল আক্ৰমণ, আৰু এই চলিত বৰ্ষৰ 28 ফেব্ৰুৱাৰীৰ পৰা চলি থকা এখন যুদ্ধ, সেই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত ইৰাণক স্বাক্ষৰ কৰাৰ হেঁচা অংশস্বৰূপে এই আক্ৰমণ, এই যুদ্ধ আৰম্ভ কৰিছিল আমেৰিকাই। গতিকে তেনেস্থলত এই 1 পৃষ্ঠাৰ মেমোৰ জৰিয়তে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কাৰ্যসূচীয়ে হওক বা হৰমুজ প্ৰণালী মুক্ত কৰা ইত্যাদি বিষয়ৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে, যিসমূহ পৰ্যায়ক্ৰমে হয়তো কাৰ্যকৰী কৰা হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই 1 পৃষ্ঠাৰ মেমোৰ জৰিয়তে। কিন্তু কৌশলগতভাৱে এতিয়া হৰমুজ প্ৰণালীৰ যি জলসীমা, এক জটিল সামুদ্ৰিক পথ, যে সামুদ্ৰিক পথ হৈছে বিশ্বৰ তেল বাণিজ্যৰ অন্যতম প্ৰাণকেন্দ্ৰ। গতিকে তেনেস্থলত এই তেল বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৰমুজ প্ৰণালীৰ জলসীমাত নৌসেনাৰ অৱৰোধ আগৰ দৰে অব্যাহত থাকিব বুলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আওপকীয়াকৈ সেই কথা প্ৰকাশ কৰিছে, যদিবা প্ৰজেক্ট ফ্ৰীডম সাময়িকভাৱে স্থগিত ৰখা হৈছে। আনহাতে ট্ৰাম্পে প্ৰকাশ কৰিছে যে পাকিস্তানসহ আন কিছু ৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে, আহ্বান মৰ্মে এই প্ৰজেক্ট ফ্ৰীডম অভিযান বন্ধ ৰখা বা স্থগিত ৰখাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াত ট্ৰাম্পে কৈছে কাৰণ পাকিস্তান মধ্যস্থতাকাৰী দেশ হিচাপে আৰু কেইবাখনো দেশে আমেৰিকাক অনুৰোধ জনাইছে, আহ্বান জনাইছে যে এই অভিযান বন্ধ ৰাখিব লাগে। এই অভিযানে হয়তো যুদ্ধত আৰু এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে, কাৰণ আমেৰিকাই এস্কৰ্ট দি জাহাজসমূহ মোকলাৰ ক্ষেত্ৰত ইৰাণে যদি পুনৰ বৃহৎ আক্ৰমণ সংঘটিত কৰে, তেতিয়াহ'লে যুদ্ধখনে আৰু অধিক ভয়ংকৰ ৰূপ লাভ কৰিব পাৰে। সেই আশংকা ব্যক্ত কৰিয়ে পাকিস্তানসহ একাংশ ৰাষ্ট্ৰই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক অনুৰোধ জনায়, আহ্বান জনায় আৰু তাৰ প্ৰতি সন্মান জনাই এই অভিযান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে, যি হৰমুজ প্ৰণালীৰে প্ৰতিদিনে প্ৰায় 130ৰ পৰা 140খনকৈ জাহাজ চলাচল কৰে। সেই হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে নিষ্প্ৰভ হৈ পৰিছে, নিষ্প্ৰাণ হৈ পৰিছে, স্থবিৰ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে ইৰাণ আৰু আমেৰিকাৰ অৱৰোধৰ পৰিপ্ৰেক্ষিতত। গতিকে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই উদ্যোগে সঁচাকৈ যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা পালন কৰিবনে, তাৰ বাবে কিন্তু সকলোৱে এই মুহূৰ্তত দৃষ্টি নিবদ্ধ ৰাখিছে। ইৰাণৰ সৈতে আলোচনাৰ অগ্ৰগতিৰ আশ্বাস প্ৰদান কৰি আমেৰিকাৰ ফালৰ পৰা এই প্ৰজেক্ট ফ্ৰীডম
সাময়িকভাৱে স্থগিত ৰাখি এতিয়া যুদ্ধ সমাপ্তিৰ দিশে আগবাঢ়িছে মাৰ্কিন যুক্তৰাষ্ট্ৰ গতিকে ইৰানৰ ফালৰ পৰা অনাগত সময়ছোৱাত কেনেধৰণৰ সঁহাৰি জনোৱা হয় পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত ইৰানে ইতিমধ্যে নিজৰ স্থিতি প্ৰকাশ কৰি আহিছে যে কোনো এখন দেশৰ এখতিয়াৰ নাই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নে নকৰে সেই অধিকাৰ আন দেশৰ নাই আন এখন দেশত হস্তগত কৰিবলৈ এনেধৰণৰ বিষয়ক লৈ ইৰাণ ক্ষুণ্ণ হৈ আছে গতিকে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যদিও পিছ হুহুকি গৈছে এই আলোচনাৰ প্ৰতি ইৰাণে কেনেদৰে সঁহাৰি জনায় তাৰ ওপৰতে নিৰ্ভৰ কৰিব মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ ভৱিষ্যত জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ